এটা ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত শৃংখল চলিহাই বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নে গুণ্ডা টেক্স লবলৈ প্ৰতিবাদ কৰিছে এই প্ৰশ্ন উত্থাপন কৰিছে এবাৰ আজি শৃংখল চলিহাই যোৰহাটত প্ৰতিবাদ কৰিছে সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছিল কিন্তু শৃংখল চলিহাৰ প্ৰতিবাদত বীৰ লাচিত সেনা উপস্থিত থকাৰ সময়তে এবাৰ শৃংখল চলিহালৈ প্ৰত্যাহ্বান জনাইছে শৃংখল চলিহাই বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নে যোৰহাটত গুণ্ডা টেক্স লবলৈ প্ৰতিবাদ কৰিছে এই প্ৰশ্ন উত্থাপন হৈছে প্ৰতিবাদৰ দৃশ্য দেখুৱাই লৈছো প্ৰথমতে প্ৰতিবাদৰ দৃশ্য দেখুৱাই লৈছো আৰু কি কাৰণত প্ৰতিবাদ কৰিছে সেয়া আমি আপোনালোকক জনাম কোনে প্ৰশ্ন কৰিছে সেয়াও আমি আপোনালোকক জনাম মানৱ জড়িত ব্যক্তিগতপূৰ্ণ অঞ্চলত ইতিমধ্যে আৰক্ষী মোতায়েন কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যোৰহাট পৌৰসভাই হওক বা অন্য আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো শৃংখল চলিহাই বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যোৰহাটৰ জনতাক ওলাই আহিবলৈ আহ্বান জনাইছে আৰু সেই সময়তে শৃংখল চলিহালৈ প্ৰশ্ন উত্থাপন হৈছে উল্লেখ্য যে কোনে প্ৰশ্ন উত্থাপন কৰিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো শৃংখল চলিহাই কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এই প্ৰশ্ন এবাৰ উত্থাপন হৈছে শৃংখল চলিহাৰ প্ৰতিবাদৰ কাৰণ কি শৃংখল চলিহাই কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে সেই সন্দৰ্ভত মন্তব্য কৰিছে শৃংখল চলিহাই কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে আজি শৃংখল চলিহাই বাংলাদেশৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈছে নে গুণ্ডা টেক্স দিবলৈ অমান্য হোৱা ব্যৱসায়ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈছে এই প্ৰশ্ন উত্থাপন কৰিছে এফালে শৃংখল চলিহাই কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আৰু আনফালে এনেধৰণৰ মন্তব্য কৰিছে উল্লেখ্য যে শৃংখল চলিহাই আজি কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো শৃংখল চলিহাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শৃংখল চলিহাই বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নে গুণ্ডা টেক্সৰ প্ৰতিবাদ কৰিছে এই সন্দৰ্ভত বিস্ফোৰণ ঘটাইছে শৃংখল চলিহাই আজি যোৰহাটত বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈছিল আৰু সেই সময়ত বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা শৃংখল চলিহাই কেনেদৰে হুংকাৰ দিছে সেয়া সকলোৱে দেখিছে শৃংখল চলিহাই মন্তব্য কৰিছে যে বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদত সকলো ৰাইজ ওলাই আহক আৰু একেটা সময়তে শৃংখল চলিহাৰ প্ৰতিবাদত আজি যোৰহাটত দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাই কেনেদৰে আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে উল্লেখ্য যে বিভিন্ন পক্ষৰ লোক গৈ উপস্থিত হৈছে সেই স্থানত আৰু তাৰ মাজতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে শৃংখল চলিহাই শেহতীয়াভাৱে অসম চৰকাৰে বাংলাদেশৰ বিৰুদ্ধে অবৈধ বাংলাদেশৰ মিছন যি আৰম্ভ কৰিছে প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিছে বুলি মন্তব্য কৰিছে ধৰ্মীয় সংখ্যালঘু নেতাই আৰু একেটা সময়তে শৃংখল চলিহাই মন্তব্য কৰিছে যে বাংলাদেশৰ গুণ্ডাগিৰি বাংলাদেশৰ দাদাগিৰি বা বাংলাদেশী অসমত থাকিব নোৱাৰিব আৰু সেই সন্দৰ্ভত যোৰহাটত আজি প্ৰতিবাদ কৰি বাংলাদেশী খেদিবলৈ শৃংখল চলিহা যোৱাৰ সময়তে কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন পক্ষৰ পৰা আৰু তাৰ মাজতে কেনেদৰে শৃংখল চলিহা বাহিনীয়ে কেনেদৰে বীৰ লাচিত সেনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো উল্লেখ্য যে আজিৰ দিনটোত শৃংখল চলিহাই প্ৰতিবাদ কৰিবলৈ যাওঁতে এনেদৰে ফেচবুকত জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে চান্দা নিদিয়াৰ বাবে প্ৰতিবাদ কৰিছে নেকি বুলি কৈছে গুণ্ডা টেক্স নিদিয়াৰ বাবে প্ৰতিবাদ কৰিছে নেকি এনেধৰণৰ এক প্ৰকাৰ প্ৰশ্ন কৰিছে আৰু একেটা সময়তে শৃংখল চলিহাই আজি বাংলাদেশৰ বিৰুদ্ধে কেনেদৰে প্ৰতিবাদী সংগ্ৰাম গঢ়ি তুলিছে সেয়া যোৰহাটত সকলোৱে দেখিছে শৃংখল চলিহাৰ মন্তব্যও আছে সেই মন্তব্য এবাৰ শুনাব বিচাৰিছো উল্লেখ্য যে শৃংখল চলিহাই কি প্ৰতিবাদ কৰিছে বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নে গুণ্ডা টেক্স লবলৈ কৰিছে লক্ষ্যজ্যোতি গগৈ এনেদৰে মন্তব্য কৰিছে আমি বিশেষ দৃশ্য আছে দেখুৱাইছো এই মুহূৰ্তত দিছো যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ধন্যবাদ দিছো বীৰ লাচিত সেনাৰ সৈনিকসকলক আৰু আজি এইটো যিটো যাত্ৰা এই যাত্ৰা অবিৰত যাত্ৰা হ'ব আৰু এটা কথা বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব ঘৰটো উচ্ছেদ কৰিব লাগিব
সেইকেইটা আমাৰ মূল দাবী আৰু এই মূল দাবীকেইটা মানিব লাগিব। ই ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰী ঠিক গুণ্ডামী কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব আৰু কেনেকৈ পাছপৰ্ট পালে এই পাছপৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে আৰু পাছপৰ্ট জব্দ হ'ব লাগে। বাংলাদেশৰ পৰা আনিছে এখন বাংলাদেশৰ পৰা আনিছে। প্ৰথম চৰ্দাৰটোক ধৰি লওকচোন, প্ৰথম শিপাত ধৰি লওক, ডাল মোৰ এইবোৰ নিজে নাইকিয়া হৈ যাব। সেইটো কথা পাতে নি, বেলেগ পাতক। তাৰ কথা মই বাৰু তাৰ কথা পাতিম নি? পিটন আমি ভয় খাই আছো, কালি হোৱাই নাই মই আজাদ চৌধুৰী ভয়ত। আজাদ চৌধুৰী ভয়ত আমাক কালি গোটেই লাচি টানা ওলাব, হোৱাই নাই বোলে, হয় নাই? কাৰ্যসূচী দীঘলীয়া হ'বতো সংবাদমেল যোগে সভাপতি আৰু মুখ্য সচিবে জনাব। কিন্তু এটা কথা এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। এৰেষ্ট কৰিব লাগিব দেই, এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা। এই নাটকবাজি কৰিলে নহ'ব। যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায়, এৰেষ্ট কৰিব লাগিব। কাইলৈও আহিব, পৰহি আহিব, আহি থাকিব। খালি ধাৰাবাহিক আন্দোলন আৰু যেতিয়ালৈকে তাক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলিব। এতিয়া আৰু সীমা নাই আৰু, যিহেতু এৰেষ্ট নকৰিলে এতিয়া আমি ৰাজপথত নামি আহিছোঁ আৰু এতিয়া আন্দোলন চলি যাব। ইয়াৰ পৰাই যাত্ৰাটো আৰম্ভ হ'ব। ইয়াৰ পৰাই হ'ব, অলপ পিছত আৰু আধা ঘণ্টাৰ ভিতৰত দিছোঁ। যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ধন্যবাদ।